নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নেপালৰ দৰে পৰিস্থিতি অসমতো হ'ব নেপালৰ নৱপ্ৰজন্মৰ দৰে বিদ্ৰোহ অসমতো আৱশ্যক এবাৰ হৰফ হৈ পৰিছে অখিল গগৈ কৈছে বৰ্তমান সময়ত অসমত ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিগ্ৰস্ত নেতাই ভৰি পৰিছে মৌলিক অধিকাৰ বাক স্বাধীনতা সকলোবোৰ কাঢ়িবলৈ চেষ্টা কৰিছে চৰকাৰে নেপাল বাংলাদেশ শ্ৰীলংকাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অসমতো গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যাওঁতেই লাঠিৰ কোপ খাবলগীয়া হয় গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰ প্ৰত্যেকজন নাগৰিকৰ আছে কিন্তু চৰকাৰে আন্দোলনকাৰীৰ ওপৰত পুলিচৰ হতুৱাই লাঠি চাৰ্জ কৰে এদিন দুদিন পাছত এই আন্দোলন ভয়ংকৰ ৰূপ ল'ব যেটো নেপালত হৈছে যেটো বাংলাদেশত হৈছে যেটো শ্ৰীলংকাত হৈছে পৰৱৰ্তী খবৰ অসম ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন নৰেন্দ্ৰ মোদী অসমত থাকুতে জলমগ্ন হল গুৱাহাটী মহানগৰ শনিবাৰৰ নিশাৰ বৰষুণত জলমগ্ন হৈ পৰিছে ৰুক্মিণী গাঁৱকে ধৰি গুৱাহাটীৰ কেইবাটাও অঞ্চল আন এটা খবৰ অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিতীয়টো দিনত মঙ্গলদৈত দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় জিএনএম মহাবিদ্যালয় বিএসসি নাৰ্ছিং মহাবিদ্যালয় কুৰুৱা নাৰেংগী দলং ৰিং ৰোডৰ আধাৰশিলাৰ লগতে এখন ৰাজহুৱা সভা সম্বোধন কৰিব মোদীয়ে বিয়লি নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাহ ব্যৱহৃত দ্বিতীয় স্তৰৰ বাই ইথানল প্ৰকল্প পলি প্ৰপিলিন প্ৰকল্প উদ্বোধনৰ লগতে এখন ৰাজহুৱা সভাও সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী খবৰ পাকিস্তানৰ সৈতে মোৰ দেশে ক্ৰিকেট খেলিব নালাগিছিল আজি অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপ 2025ক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে পেহেলগামত শ্বহীদ হোৱা শুভম দ্বিবেদীৰ পত্নী ঐশ্বন্যা দ্বিবেদীয়ে পৰৱৰ্তী খবৰ প্ৰায় 2 বছৰৰ অন্তত অগ্নিগৰ্ভ মণিপুৰলৈ দৰত উপজিছে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্যখনৰ গোষ্ঠীগত সংঘৰ্ষত 300ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোক গৃহহাৰা হৈছে কিন্তু নিজৰ ব্যৰ্থতাৰ বাবেই এবাৰলৈও মণিপুৰৰ জনতাৰ ওচৰত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ষমা নিবিচাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছে কৈছে যে ইমান দিন কিয় মোদীয়ে মণিপুৰলৈ নাহিলে মণিপুৰ যদি ভাৰতৰ এখন অংগৰাজ্য হয় কিয় অৱহেলাৰ কিয় মাহিয়াৰ চকুৰে চালে প্ৰধানমন্ত্ৰী মোদীয়ে আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মূল বিষয়বস্তুৰ পৰা সাধাৰণ নাগৰিকৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰবোৰ তল পেলাবৰ বাবেই এতিয়া সাম্প্ৰদায়িক আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে হৰফ হৈ পৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৰফ হৈ পৰিছে জোনাক কুমাৰ নাথে কৈছে যে পাকিস্তানক বিদ্যুৎ যোগান দিয়া আদানীৰ কোম্পানীক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 1000 বিঘা মাটি দিছে কিয় হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ ববুৱা বাহিনীয়ে ৰাজ্যৰ মূল বিষয়বস্তুৰ পৰা সাধাৰণ নাগৰিকৰ দৃষ্টি আঁতৰাই লগতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰবোৰ তল পেলাই ৰাখিবৰ বাবে ৰাজনীতিৰ লগত কোনো প্ৰত্যক্ষ সম্পৰ্ক নৰখা গৌৰৱ গগৈৰ পত্নী আৰু 2 নাবালক সন্তানৰ বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব থকাক লৈ অতি নিম্ন খাপৰ ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে হিতেন গোস্বামী ৰূপজ্যোতি কুৰ্মীহতৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ ববুৱা কেইটাই ভাবে যে তেওঁলোকৰ দলীয় ভক্তসকলৰ দৰে অসমৰ সকলো ভোটাৰ মূৰ্খ 1
দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ দুই পুত্ৰৰ নাগৰিকত্ব বিদেশৰ অজিত ডোভালৰ বৰপুত্ৰ বিবেক ডোভালৰ বৰ্তমান ইউকেৰ উপৰিও পাকিস্তানত ব্যৱসায় আছে ডোভালৰ সৰু পুত্ৰ সূৰ্য ডোভালৰ ব্যৱসায়ৰ পাৰ্টনাৰ হ'ল পাকিস্তানী নাগৰিক সৈয়দ আলী আব্বাছ হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিছে যে বিজেপিৰ ডাঙৰ উচ্চপদস্থ বিষয়া মন্ত্ৰীসকলৰ নেতাৰ পৰিয়াল বিদেশী নাগৰিক দ্বিতীয় ভাৰতৰ বৈদেশিক মন্ত্ৰী ডক্টৰ এছ জয়শংকৰৰ পত্নী আৰু দুই সন্তানৰ নাগৰিকত্ব বিদেশৰ এই দুটা মাথো উদাহৰণহে বিজেপি আৰু এনডিএ চৰকাৰৰ শীৰ্ষ পদবীত থকা এনে অলেখ ব্যক্তি আছে যি তালিকা বহু দীঘলীয়া আমি মাথো অজিত ডোভাল আৰু জয়শংকৰৰ প্ৰসংগ এই কাৰণেই উল্লেখ কৰিলো যে দুয়োজন ৰাষ্ট্ৰৰ অতি প্ৰভাৱশালী পদত আছে এতিয়া আহক হিমন্ত বিশ্ব শৰ্মাৰ গড ফাদাৰ অমিত শ্বাহৰ মালিক গৌতম আদানীৰ প্ৰসংগক লৈ গৌতম আদানীয়ে 2014 চনত গুজৰাটত স্থাপন কৰা 10,000 মেগাৱাট কুটছ পাৱাৰ জেনেৰেশ্যন কোম্পানীত উৎপাদিত বিদ্যুৎ তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে পাকিস্তান চৰকাৰক যোগান দি আহিছে গুৰুত্বপূৰ্ণ কথা হ'ল পাকিস্তানী সন্ত্ৰাসবাদীয়ে উৰি পুলৱামা পেহেলগাম অঞ্চলত ভাৰতীয় সেনা আৰু নাগৰিকৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতত প্ৰতিবাদৰ জোৱাৰ উঠিছে যদিও এটা মুহূৰ্তৰ বাবেও আদানীৰ কোম্পানীয়ে কিন্তু পাকিস্তানলৈ বিদ্যুৎ যোগান বন্ধ কৰা নাই আজিৰ তাৰিখটো পাকিস্তানলৈ বিদ্যুৎ যোগান দি পাকিস্তান চৰকাৰৰ লগত ব্যৱসায় কৰি আছে গৌতম আদানীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আমাক বুজাই দিয়ক পাকিস্তান চৰকাৰৰ লগত 24 ঘণ্টা উঠা বহা কৰা গৌতম আদানী নামৰ মানুহজনৰ কোম্পানীক এৰোচিটি নিৰ্মাণৰ লগতে থাৰ্মাল প্ৰজেক্ট স্থাপন কৰিবৰ বাবে অসমত হাজাৰ বিঘা মাটি দিছে কিয় পৰৱৰ্তী খবৰ বিদেশী সিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী কিম জং উনৰ একনায়কত্ববাদৰ বিষয়ে সকলোৱে পৰিচিত উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী গৰাকীৰ নতুন খ্যাতিৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে প্ৰতিবেদনত দাবী কৰা হৈছে যে সেই দেশত ইতিমধ্যে বিদেশী সিনেমা আৰু টিভি চেনেল চোৱাৰ বাবে কেইবাজনো লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে উত্তৰ কোৰিয়াত সামগ্ৰিকভাৱে মৃত্যুদণ্ডৰ সংখ্যা বৃদ্ধি পাইছে ইয়াৰ ভিতৰত বহিৰাষ্ট্ৰৰ চেনেল আৰু সিনেমা চোৱাৰ অপৰাধ একে সময়তে প্ৰতিবেদনত দাবী কৰা হৈছে যে বিশ্বৰ বাকী অংশৰ পৰা বিচ্ছিন্ন দেশখনত বলপূৰ্বক শ্ৰমৰ উপৰিও ব্যক্তিগত স্বাধীনতাও কাঢ়ি লোৱা হৈছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে কৈছে যে কিমৰ দেশত নাগৰিকৰ জীৱন প্ৰতিটো দিশতে নিয়ন্ত্ৰিত আনকি কোৱা হৈছে যে পৃথিৱীৰ আন কতো এনে নিষেধাজ্ঞা নাই সময়ৰ লগে লগে কিম প্ৰশাসনে প্ৰযুক্তিৰ শক্তিৰে মানুহৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে উত্তৰ কোৰিয়াৰ নাগৰিকৰ এক বৃহৎ অংশই দক্ষিণ কোৰিয়াৰ গীত বা সিনেমা চাই বুলিও জনা যায় এই ধাৰাটোক চেপি ধৰিবলৈ কিমে মৃত্যুদণ্ডৰ বুলডোজাৰ ব্যৱহাৰ কৰিব বিচাৰিছে তদুপৰি কইনাৰ বিয়াৰ হাজত বগা ৰঙৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে এইদৰে কিমৰ বিভিন্ন হুইমছে বিশ্ববাসীক আচৰিত কৰি তুলিছে মন কৰিবলগীয়া যে যোৱা বছৰ বিদেশী সিনেমা চোৱাৰ অপৰাধৰ বাবে ৰাজহুৱা স্থানত 30 জন কিশোৰক গুলিয়াই হত্যা কৰা বুলি খবৰ ওলাইছিল খবৰটো পোহৰলৈ অহাৰ পাছত সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিছিল বিগত সময়ত দক্ষিণ কোৰিয়াৰ কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছিল যে 30 জন কিশোৰক বিদেশী নাটকৰ ভিডিঅ' চাই ধৰা পৰিছিল একনায়কত্ববাদী কিমৰ বিচাৰত তেওঁলোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় লগতে শুনা যায় যে যোৱা বছৰ বানপানীত মৃত্যুদল ৰোধ কৰিব নোৱাৰাৰ অপৰাধৰ বাবে সুপ্ৰিম কমাণ্ডাৰ কিমৰ নিৰ্দেশত 30 জন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হৈছিল